নমস্কাৰ বন্ধুসকল, লৈ আহিছো আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ চৰকাৰৰ এটা ডাঙৰ ঘোষণা। 9 দিনৰ ভিতৰত কৃষকৰ বাবে মুকলি হ'ব 9 কোটি টকা আৰু এই টকাখিনি কৃষকৰ একাউণ্টত পোনে পোনে সোমাই যাব। লাখ লাখ কৃষকৰ বাবে ডাঙৰ এটা খবৰ। এক্টিভ কৰি ৰাখক বেংক একাউণ্ট আৰু মোবাইল। 9 দিনৰ ভিতৰত কৃষকৰ একাউণ্টত যাব 9 কোটিকৈ টকা। আগন্তুক 9 দিনৰ ভিতৰত কৃষকসকলে লাভ কৰিব ভাল খবৰ। কৃষকসকলৰ বেংক একাউণ্টলৈ চৰকাৰে হস্তান্তৰ কৰিব 9 কোটি টকা। এই ধনৰাশি পৰ্যায়ক্ৰমে কৃষকসকলৰ একাউণ্টত জমা হ'ব। ডিবিটি যোগে পোনপটীয়াকৈ কৃষকৰ নিজা বেংক একাউণ্টত জমা হ'ব এই ধনখিনি। তেলেংগানাত চৰকাৰৰ ডাঙৰ ঘোষণা। তেলেংগানা চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে মুঠ 9 কোটি টকা মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে। উৰণৰ পাছতে ভয়ংকৰ দুৰ্ঘটনাত বিমান আৰু পাইলটজনৰ থিতাতে মৃত্যু। দেশত পুনৰ ভয়ংকৰ বিমানৰ দুৰ্ঘটনা সংঘটিত হৈছে। উৰণৰ পাছতে ভয়ংকৰ দুৰ্ঘটনাত পাতিত বিমান। দুৰ্ঘটনাত পাতিত হৈ চূৰ্ণ বিচ্ছিন্ন কেচনা 152 এয়াৰক্ৰাফ্ট। আলিগড় বিমানবন্দৰৰ পৰা উৰা মাৰিছিল ট্ৰেইনিং বিমানখনে। দুৰ্ঘটনাত কৰুণ মৃত্যু পাইলট কাইনাটৰ। উত্তৰ প্ৰদেশৰ কাছগঞ্জত এই ভয়ংকৰ বিমান দুৰ্ঘটনাটো সংঘটিত হৈছে। বিপদত পৰিব ডিএফঅ আৰু ৰেঞ্জাৰ। যদি তেওঁলোকে কিবা দুৰ্নীতি কৰে তেনেহ'লে এই ফোন নম্বৰত কল কৰক। বিপদত পৰিব ৰাজ্যৰ ডিএফঅ আৰু ৰেঞ্জাৰ। কাঠ, কয়লা, শিল, বালি হ'ব নোৱাৰিব অবৈধ সৰবাৰ। বনজ সৰবাৰ সৈতে ডিএফঅ ৰেঞ্জাৰ জড়িত থাকিলে খবৰ দিয়ক। অবৈধ বনজ সৰবাৰ সৈতে বন বিভাগৰ মানুহ সাৰি যাব নোৱাৰিব। ফুল একশ্যন মোডত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ৰাইজৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। ডিএফঅ আৰু ৰেঞ্জাৰৰ বিৰুদ্ধে অভিযোগ থাকিলে ফোন কৰক। মুকলি কৰা হ'ল বিশেষ ফোন নম্বৰ। এতিয়া ছেভ কৰক নম্বৰটো 9435204444। ইপিনে জিলাই জিলাই আৰম্ভ হ'ল মিছনৰ মোড। অবৈধ কাঠ ফলাই মিলৰ বিৰুদ্ধেও চলিছে ৰাজ্যজুৰি অভিযান। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশনৰ পিছতে আৰম্ভ হ'ল একশ্যন। বন বিভাগৰ হাতত মাত্ৰ 6 দিন। 6 দিনৰ ভিতৰত ৰাজ্যত 100% অবৈধ কাঠ ফলা মিল বন্ধ হ'ব লাগিব। বন বিভাগক কঠোৰ নিৰ্দেশনা দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসম চৰকাৰে বিবাহক লৈ এটা ডাঙৰ মন্তব্য ঘোষণা কৰিলে ইতিমধ্যে। মাংগলিক বিবাহ অবিহনে বৈধ নহ'ব আইনী বিবাহ। কেৱল আইনী বিবাহক প্ৰদান কৰা নহ'ব সামাজিক স্বীকৃতি। পৰম্পৰাগত ৰীতি নীতিৰে বিবাহ অনুষ্ঠিত নোহোৱালৈকে বৈধ নহ'ব বিবাহ। প্ৰথমবাৰৰ বাবে উচ্চ ন্যায়ালয়ে দিলে বৃহৎ ৰায়দান। ইউচিচি আইনী বিবাহক সৰ্বোচ্চ মৰ্যাদা দিয়াৰ বিপৰীতে ন্যায়ালয়ৰ বৃহৎ ৰায়। হিন্দু বিবাহৰ ক্ষেত্ৰত মাংগলিক ৰীতি নীতি অপৰিহাৰ্য আখ্যা। মাংগলিক পৰম্পৰাগত বিবাহে পৰিয়ালক সংস্কাৰ আনে। হিন্দু বিবাহক লৈ ডাঙৰ মন্তব্য উচ্চ ন্যায়ালয়ৰ। কেৱল গান, বাজনা, নৃত্য, ভজনেৰে বিবাহ সম্পূৰ্ণ নহয়। গুজৰাট উচ্চ ন্যায়ালয়ে হিন্দু বিবাহক লৈ দিলে এই ৰায়। বিবাহক কেৱল গীত, নৃত্যৰ অনুষ্ঠান বুলি ধৰিব নালাগে।